everyone, welcome back to my channel RMB Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ৱেবছাইটত এটা এডভাৰটাইজমেন্ট ওলাইছে লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্টত পোষ্টৰ নাম হৈছে IMO ইনস্যুৰেন্স মেডিকেল অফিচাৰ ESI স্কিম আসাম আন্ডাৰ লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট নাম্বাৰ অফ পোষ্ট আছে 13 আৰু ইয়াত আপোনালোকে গুটে ব্ৰেকআপ খিনি চাই লওক Open category লাইছে 5টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰীৰ বাবে এটা OBC ৰ বাবে 5টা ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰীৰ বাবে এটা SC ৰ বাবে 2টা ST প্লেনৰ বাবে নাই হিলছৰ কাৰণে এটা টোটাল লাইছে 13টা তাৰে ভিতৰত 2টা হৈছে ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰী 13 নম্বৰ অফ পোষ্ট লাইছে পে স্কেল তেওঁলোকে দিছে 30000 ৰ পৰা 110000 গ্ৰেড পে হৈছে 12700 আৰু এয়া হৈছে পেমেন্ট 400 মই ইম্পৰ্টেন্ট পইণ্ট কিটা আপোনালোকক কৈ দিছো Eligibility criteria তেওঁলোকে দিছে must be an citizen of Indian citizen হ'ব লাগিব আৰু তাৰ পাছতে দিছে domicile proof লাগিব আৰু ইয়াত দিছে valid PRC by employment exchange registration certificate will be treated as a proof of residency আৰু necessary document আপোনালোকে আপলোড কৰিব লাগিব Qualification দিছে minimum qualification should be MBBS having registration under Assam Medical Council 1960 আৰু minimum 21 years of age আৰু maximum দিছে 38 বাকি ৰিলেক্সেশন as per criteria থাকিব SC ST বাবে 5 বছৰ OBC MOBC বাবে 3 বছৰ তেনেকৈ আপোনালোকে ৰিলেক্সেশন পাব আৰু যি অকল গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেওঁলোকে কিন্তু নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব NOC দিব লাগিব issued by the competent authority under which he or she is working আৰু necessary documents upload কৰিব লাগিব লগতে small family norms যিখন ফৰ্ম APSC ৰ ৱেবছাইটত যদি আপোনালোকে যায় ফৰ্ম বুলি এটা অপচন থাকে ফৰ্মছ তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব অনলাইন ষ্টাৰ্ট হ'ব এপ্লিকেশন 30 এপ্ৰিল ক্লোজিং হৈছে 29th of May 2025 আৰু লাষ্ট ডেট ফৰ পেমেন্ট অফ এপ্লিকেশন ফি 31st of May 2025 ফিজ কিটা মই পঢ়ি দিছো এবাৰ জেনাৰেলৰ বাবে 297.20 OBC MOBC ৰ বাবে 197.20 SC ST BPL PWD ৰ বাবে 47.20 How to apply আপোনালোকে ইয়াৰ গুটেখিনি পঢ়িব পাৰে গো থ্ৰু কৰি লব এপ্লাই কৰাৰ আগতে যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে এপ্লাই কৰিব তেওঁলোকে এবাৰ পঢ়ি শুনি এপ্লাই কৰিলে বেছি ভাল হ'ব মই জাস্ট ইম্পৰ্টেন্ট পইণ্টখিনি কৈ দিছো কাৰণ নহলে গুটে পইণ্টখিনি ক'লে বহুত মানে দীঘলীয়া হৈ যায় এটো কাৰণে কোৱা নাই আৰু ডকুমেন্টস অবলিক সাৰ্টিফিকেটস টু বি প্ৰডিউস এট এ টাইম অফ ইন্টাৰভিউ তেওঁলোকে দি দিছে কি আপোনালোকে প্ৰডিউস কৰিব লাগিব আৰু নেম অফ জোন আৰু ইয়াতে ডিস্ট্ৰিক্ট কোনকেখন ডিস্ট্ৰিক্ট কভাৰ আপ হ'ব তেওঁলোকে হেতু দি দিছে আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰ্মেটিভ আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ